দেখিছে আমি কান্ধতে পলটো লৈ গোটেইকেইজন মাছ ধৰিবলৈ আহিছোঁ। আমাৰ অঞ্চলত বহুত কেইখন নদী আছে। বৰ্তমান নদীবোৰ শুকাই গৈছে, সেইকাৰণে বিহুৰ আগে আগে মাছ ধৰে। আমি বহুত কেইজন আহিছোঁ এনেদৰে পল লৈ পেলাই দেখিছে। আপোনালোকক সম্পূৰ্ণ পৰিৱেশটো দেখুৱাম মাছ ধৰাৰ। আপোনালোকে চাব, বহুত মানুহ আহে। খুব এক সুন্দৰ পৰিৱেশ গাঁৱৰ, আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। অলপ দেৰি হ'ল আমাৰ, দেৰি হ'লেও আমি আহিছোঁ আৰু যি হ'লেও আমি মাছ ধৰি ভাল পাওঁ যে, মাছ পোৱা নোপোৱাটো পাছৰ কথা, মাছ ধৰাটো মেইন। আমাৰ অঞ্চলটো ব্ৰহ্মপুত্ৰ দাঁতিকাষৰীয়া অঞ্চল, গতিকে বহুতো জান-জুৰি, সৰু সৰু নদী এনেদৰে আমাৰ গোটেই অঞ্চলটোত চাৰিওফালে আছে। আৰু আমাৰ অঞ্চলটোৰ যথেষ্ট মানুহ আহে এনেদৰে মাছ ধৰিবৰ কাৰণে, দেখিছেই আপোনালোকে। যিহেতু বৰ্তমান পানীবিলাক শুকাই আহিছে আৰু এনেদৰে শুকাই আহিছে যদিও যথেষ্ট দ হৈছে, দেখিছে আপোনালোকে। এনেদৰে সকলো অঞ্চলটোৰ যিমান পুৰুষ মহিলাৰ পৰা ধৰি সকলো এনেদৰে মাছ ধৰিবলৈ আহে। বিহুৰ আগে আগে সম্পূৰ্ণ যিমানকেইখন নদী বা জান-জুৰি আছে, সকলোখিনি বিহুৰ আগত ধৰে। এনেদৰে দেখিছে আপোনালোকে কেনেদৰে মাছ ধৰিছে। ইয়াত দেখিছে আপোনালোকে মহিলাসকলে এনেদৰে খেপিয়াই খেপিয়াই ধৰিছে বা চালনী লৈ ধৰিছে, কিছুমানে জাকৈত ধৰিছে। আৰু চাওক আপোনালোকে কিমান দ, এয়া বু মাৰি মাৰি মাছ ধৰিবলগীয়া হৈছে, দেখিছেনে আপোনালোকে। আৰু এনেদৰে সকলোৱে এনেদৰে আনন্দ উপভোগ কৰি মাছ ধৰে আৰু খুব সুন্দৰ লাগে, খুব ভাল লাগে এই পৰিৱেশবোৰ। এনেকুৱা নিভাঁজ পৰিৱেশবোৰ আমি কেৱল গাঁৱতহে দেখা পাওঁ। গতিকে আচলতে এই মাদকতাবিলাক খুব সুকীয়া। ইয়াৰ মাছ পাওঁ নাপাওঁ, কিন্তু এনেদৰে সকলো মিলি, অঞ্চলৰ সকলো মানুহ মিলি এনেদৰে মাছ ধৰাৰ যিটো আমেজ, সেই আমেজটোৱে সুকীয়া। মাছ পোৱা নোপোৱাটো, মাছ পালেও নাপালেও কিন্তু যিটো আমি অনুভৱ হয় মানে সকলো একেলগে মিলি মাছ ধৰাটো, তাৰ সঁচাকে খুব বহুত ভাল লাগে এই পৰিৱেশটো। আপোনালোকে চাওক, এয়া চাওক আপোনালোকে পল মৰাই পল মাৰিছে আৰু টঙি জাল টনাই টঙি জাল টানিছে, কোনোবাই জাকৈ মাৰিছে। সকলোৱে এনেদৰে দেখিছে আপোনালোকে, কেনেদৰে সকলোৱে মাছ মৰাত ব্যস্ত। খুব মানে ভাল লগা পৰিৱেশ, দেখিছে আপোনালোকে। এয়া চাওক জালত কিমান কিমান মাছ উঠিছে, আপোনালোকক দেখুৱাইছো, চাওক আপোনালোকে। দেখিছে আপোনালোকে এনেদৰে জালখন টানি অনা হৈছে আৰু দেখিছে এই গামলাটোত দেখিছেনে, এক গামলা পুৰা মাছ হৈছে, দেখিছেনে আপোনালোকে। এনেদৰে মাছ ধৰিছে তেওঁলোকে। আৰু এনেদৰে দেখিছে আপোনাৰ জালত কিমান কিমান মাছ আহিছে। আৰু পলত যিসকলে মাছ ধৰিছে, মাছ পাইছে যদিও এওঁলোকৰ তুলনাত খুব কম। পলত যিহেতু পানীবোৰ দ, সেইকাৰণে পলত খুব কম মাছ আহিছে। আৰু যিসকলে এনেদৰে জাল টানিছে, তেওঁলোকে যথেষ্ট মাছ পাইছে, দেখিছে আপোনালোকে। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় এটা কমেণ্ট কৰিব। আৰু গাঁৱৰ এনেকুৱা নিভাঁজ পৰিৱেশবোৰ মোৰ পেজটোত দি থাকিম, গতিকে এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি প্লিজ মোৰ পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।